গোলাঘাটৰ উদয়ন চাহ বাগিচাৰ শ্ৰমিক অৰুণ কুমাৰ পৰিয়ালক ন্যায় দিবলৈ আহিছিল শ্ৰমিক নেতা অমিত নাগৰ সজাতি দলৰ লগতে উদয়ন বাগিচাৰ ৰাইজ। আজি উদয়ন বাগিচাত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰা কথা জিলা প্ৰশাসনে গম পোৱাত গোলাঘাট জিলা উপায়ুক্ত পুলক মহন্তই ততাতৈয়াকৈ শ্ৰমিক নেতা অমিত নাগৰ সজাতি দলৰ লগতে গোলাঘাটৰ অতিৰিক্ত আয়ুক্ত দুগৰাকী, গোলাঘাটৰ সহকাৰী শ্ৰম বিষয়া তিলোত্তমা দেউৰী, গোলাঘাট উপ আৰক্ষী অধীক্ষক সুভাষ চন্দ্ৰ বৈশ্য, বাগিচাৰ GM জয়ছোৱাল উপস্থিত। বাগিচাৰ চাহ শ্ৰমিক অৰুণ কুমাৰৰ বন্ধ হৈ থকা কামৰ আলোচনা হয়। আলোচনাত মুখ ঠেকেচা খাই উদয়ন চাহ বাগিচাৰ GM জয়ছোৱালে। আলোচনাত গোলাঘাট জিলাৰ উপায়ুক্ত পুলক মহন্তই আশ্বাস দিয়ে পৰিয়ালটিক, লগতে সহকাৰী শ্ৰম বিষয়া তিলোত্তমা দেউৰীক তদন্ত নিৰ্দেশ জাৰি কৰে। পোনপ্ৰথমে আচলতে মই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ MK নিউজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। MK নিউজে পোনপ্ৰথমে আহি মেলি পেলাই যি নেকি বাতৰি পৰিৱেশন কৰিছিলে, কাৰণ আমিও গম পোৱা নাছিলোঁ যে আচলতে অৰুণ কুমাৰ ডাঙৰীয়া যে আমাৰ আচলতে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় গোলাঘাটত ভৰ্তি হৈ আছিলে, তেখেতে মানসিক আৰু শাৰীৰিকভাৱে একেবাৰে অসুস্থ আচলতে আমি দেখিবলৈ পাইছিলোঁ। কিন্তু আপোনালোকৰ MK নিউজৰ প্ৰভাৱত আমি দেখিবলৈ পালোঁ তেখেতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু গোলাঘাট প্ৰশাসনক আৰু দল সংগঠনক সহায় বিচাৰিছিলে। সহায় বিচৰাৰ কাৰণে আমি আজি তেখেতৰ তাত আমি উপস্থিত হৈছিলোঁ আৰু উপস্থিত হৈ মেলি পেলাই তেখেতৰ লগত বাৰ্তালাপ কৰিলোঁ আৰু আমি নিশ্চয় সহায় কৰিম বুলি মিলি পেলাই তেখেতক আমি কথা দি আহিলোঁ আৰু তেনেধৰণে আমি কাৰ্যসূচীও লৈছিলোঁ। আৰু কাৰ্যসূচীত লোৱাত যিহেতু প্ৰশাসনেও আচলতে আপোনালোকৰ যি নেকি MK নিউজৰ বাতৰি প্ৰভাৱ, সেই প্ৰভাৱত আচলতে প্ৰশাসনেও কিন্তু আমাক আজি ফোন কৰি ক'লে হয় আমি বাতৰিত পাইছোঁ আৰু পোৱাৰ কাৰণে আমাক মাতিলে আৰু আপোনালোকে আন্দোলনৰ কাৰ্যসূচী ল'ব নালাগে, আপোনালোকে আমাৰ ওচৰত আহক, আলাপ আলোচনা কৰক, যিকোনো মীমাংসা হ'ব আলাপ আলোচনাৰ মাধ্যমেৰে। তেতিয়া আমি আমাৰ যি কাৰ্যসূচী আছিলে প্ৰতিবাদী কাৰ্যসূচী আমি উঠাই ল'লোঁ আৰু গোলাঘাট জিলাৰ আয়ুক্ত মহোদয় পুলক মহন্ত ডাঙৰীয়া আমাক মাতিলে আৰু মাতি কৰি মেলি পেলাই আমাক সমস্ত কথা বিস্তাৰ আকাৰে বুজালে আৰু আমি দেখিবলৈ পালোঁ তাত আমাৰ যিটো নেকি আমাৰ বিভাগীয় সহকাৰী শ্ৰম আয়ুক্ত মহোদয়া তাত আছিলে, ADC বাইদেউ আমাৰ লগত আছিলে আৰু আমি গোলাঘাট জিলাৰ আচলতে আমি দেখিবলৈ পাইছোঁ উপ পৰিদৰ্শক মহোদয়ো তাত উপস্থিত আছিলে, আমাৰ বিভিন্ন দল সংগঠন উপস্থিত আছিলে। উপস্থিত থাকি আচলতে মীমাংসা কৰিলোঁ আৰু মীমাংসাত এইটো উত্তৰে পোৱা গ'ল আৰু গোলাঘাট জিলাৰ আচলতে আয়ুক্তগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত সঁচাকৈ কিন্তু আচলতে মানৱ দৰদী মানুহ হয় আৰু শ্ৰমিকৰ প্ৰতি আচলতে মৰম চেনেহ থকাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কথাটো আমি দেখিবলৈ পালোঁ যে তেখেতে নিজে স্বীকাৰ কৰিছে যে মই নিজেই আচলতে চাহ বাগিচা এলেকাত থাকি অহা হয় আৰু চাহ বাগিচাৰ মানুহৰ আমি দৰদৰ কথা ভালধৰণে বুজি পাওঁ বুলি কৈছে। আৰু ডমেষ্টিক লেভেলত যিটো নেকি ইনকুৱাৰী আছিলে তেখেতে নিজেও চালে আৰু নিজেও চাই মেলি পেলাই LCৰ লগত বিভাগীয় কৰ্তৃপক্ষ LCৰ লগতো আচলতে আলাপ আলোচনা কৰিলে। আলাপ আলোচনা কৰি পেলাই চালি চোৱাত আচলতে এই কথাটো প্ৰমাণ হ'ল যে অৰুণ কুমাৰ ডাঙৰীয়া আচলতে দোষী নহয়, তেখেত যে নিৰ্দোষী এই কথাটো কিন্তু প্ৰমাণ হ'ল। কিন্তু এই কথাটোত আমাক আজি দুখ লাগি আছে, তেখেত আজি কিন্তু বিনা কাৰণত আজি আমি দেখিবলৈ পাইছোঁ যে মেণ্টেলি হেডেক পাই মেলি পেলাই মানসিকতা যিটো শাৰীৰিকভাৱে মানসিকভাৱে আচলতে ভাগি পৰিছে আৰু খোৱা বোৱাও তেখেতে এৰি দিছে আৰু সেইটো আপোনালোকৰ আমি নিউজতে আমি দেখিবলৈ পাইছিলোঁ। তেনেস্থলত আমি এটা সজাতি দল আমাৰ গোলাঘাট অসামৰিক চিকিৎসালয়ত আমি গৈছিলোঁ আৰু গৈ মেলি পেলাই তেখেতক সান্তনা দি আহিছোঁ আৰু লগতে আমি আশা কৰিছোঁ অতি শীঘ্ৰে যি নেকি কৈছে যে অতি শীঘ্ৰে তেখেতৰ কাম মোকলাই দিম বুলি মেলি পেলাই আমাৰ গোলাঘাট জিলাৰ আয়ুক্ত মহোদয় আৰু আমাৰ গোলাঘাটৰ আমাৰ যি নেকি সহকাৰী শ্ৰম আয়ুক্ত মহোদয় আছে, ADC আছে, গোলাঘাট জিলাৰ উপ পৰিদৰ্শক মহোদয়, তেখেতে এই কথাটো তেওঁলোকে আমাক কৈছে যে অতি শীঘ্ৰে তেখেতৰ কাম অৰ্থাৎ অৰুণ কুমাৰৰ কাম কিন্তু মোকলাই দিয়া হ'ব বুলি মেলি পেলাই তেখেতে ব্যক্ত কৰিছে। আৰু এই থোৰতে সেইকাৰণে পুনৰাই আকৌ এবাৰ আমি MK নিউজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই 10-12 দিনৰ ভিতৰত তেখেতে আৰোগ্যও কামনা কৰক অৰুণ কুমাৰ ডাঙৰীয়া আৰু এই 10-12 দিনৰ ভিতৰত তেখেতে আচলতে পুনৰাই কামত যোগদান কৰক আৰু পৰিয়ালটিৰ মুখত যেনেকৈ হাঁহি আছিলে সেই হাঁহি আকৌ বিৰিঙি উঠক তাকে আমি কামনা কৰিছোঁ। আৰু লগতে এই কথাটো স্পষ্ট কৰিছোঁ যিসকল নেকি চাহ বাগিচাৰ আচলতে স্বত্বাধিকাৰ আছে আৰু যিসকল নেকি আমাৰ দেখিবলৈ পাইছোঁ পৰিচালকসকল আছে তেওঁলোকে অকণমান মানৱতাৰ বিষয়ে শিকিব লাগে। কাৰণ আমি দেখিবলৈ পাইছোঁ চাহ শ্ৰমিকসকলক অনবৰতে প্ৰতাৰণা কৰা হয়, প্ৰতাৰিত কৰা হয়, প্ৰবঞ্চনা কৰা হয়। চাহ বাগিচাৰ পৰিচালকে গুণ্ডা বাহিনী পুহিছে নেকি? নাই, এক কথাত আচলতে দেখিবলৈ পোৱা যায় যে গুণ্ডা বাহিনীটো পুহিছে। আমাৰ ওচৰতো বিভিন্ন ধৰণৰ আচলতে তথ্য আছে, আমি তালৈকে আমি আগবাঢ়ি যাব বিচৰা নাই যিহেতু আমাৰ কামটো আমাৰ এতিয়া সমাধান হৈছে। গতিকে গুণ্ডা বাহিনী পুহি মেলি পেলাই লাভ নহ'ব, কাৰণ আজিকালি চাহ শ্ৰমিকৰ সতি সন্তানবিলাকে আমি দেখিবলৈ পাইছোঁ
পাইছোঁ যে তেওঁলোকে আজিকালি এতিয়া বুজি উঠা হ'ল আৰু পঢ়া শুনা আছে, তেওঁলোকে গোটেইখিনি কথা নিজৰ মা দেউতাক বুজাব পৰা হ'ল। আৰু এই পৰিয়ালটোৰ ওপৰত যিটো নেকি অত্যাচাৰ চলিলে, নিৰ্বিচাৰে যিটো নেকি অত্যাচাৰ চলিলে, তেখেতৰ এটা পুত্ৰ আছে, সেই পুত্ৰৰ যিটো নেকি বাহিৰত পঢ়িবলৈ যোৱা কথা আছিলে, আমি দেখিবলৈ পাইছোঁ যে এতিয়া সেই পুত্ৰও কিন্তু পঢ়িবলৈ যাবলৈ পোৱা নাই। আৰু তেওঁলোকক কিন্তু হুকত কিন্তু ভাগি পৰিছে। সেইকাৰণে আমি কিন্তু বৰ দুখ পাইছোঁ, মনত বৰ কষ্ট পাইছোঁ। পুনৰাই যাতে এনেকুৱা ঘটনা উদয়ন চাহ বাগিচাত নহওক, বিজিকে চাহ বাগিচাত নহওক, বা আমাৰ মৰঙী চাহ বাগিচাত নহওক, বা সমগ্ৰ চাহ বাগিচাত যাতে নহওক, তাক কিন্তু আমি সকীয়াই থৈছোঁ। এইটো কাৰণে যদি পুনৰাই এনেধৰণৰ যদি ঘটনা সংঘটিত হয়, তেতিয়া কিন্তু আমি জংগী আন্দোলন ল'বলৈ কিন্তু আমি বাধ্যত পৰিম। এই কথাটো কিন্তু আমি স্পষ্ট কৰি দিছোঁ। আৰু লগতে এটা কথা এই কথাটো আমি ক'ব বিচাৰিছোঁ যে আমাৰ চাহ শ্ৰমিকৰ ওপৰত যি নেকি এটা আগৰ পৰা পুৰণিৰ পৰা আমি দেখি পাওঁ যে আলি কুলি বঙালী এনেকুৱা ধৰণৰ যিবিলাক শব্দ প্ৰয়োগ কৰে, আমি দেখিবলৈ পাইছোঁ যে তুচ্ছ তাচিল্য কৰি মেলি পেলাই আচলতে মেনেজাৰসকলে তেনেকুৱা ধৰণৰ ভাষা প্ৰয়োগ কৰে। এই ভাষাবিলাক যাতে প্ৰয়োগ নকৰে তেওঁলোকক আমি সাৱধান বাণী শুনাই দিছোঁ। কাৰণ এতিয়া আমি জাগ্ৰত হ'লোঁ, আমি সকলোৱে বুজি পোৱা হ'লোঁ। কাৰণ আমাৰ জনসংখ্যা 1,30,00,000তকৈও অধিক আছে। যদি আমি বিচাৰোঁ গোটেইখিনি কাম আমি কৰিব পাৰোঁ, কিন্তু আমি আচলতে সেইবিলাকলৈ আগবাঢ়ি যোৱা নাই। যিহেতু বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষই গোটেইখিনি সুচাৰুৰূপে ভাল ধৰণে কাম কৰাৰ কাৰণে পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আশা কৰিছোঁ যে সোনকালে তেখেতৰ কাম খোলক আৰু এই ঘৰটোৰ পৰিয়াললৈ আচলতে সুখ শান্তি ঘূৰি আহক, তাকে আমি কামনা কৰিছোঁ। মই ভাবোঁ আজি কাৰ্যসূচীখন সফল হ'ল, যিহেতুকে আমাৰ ডি চি অফিচত একেটা সময়তে মিটিং থকাৰ কাৰণে আমি গাঁৱৰ কাৰ্যসূচীটো বাতিল কৰি আমি ডি চিৰ লগত বহিবলগীয়া হ'ল। কাৰ নেতৃত্বত লোৱা হৈছিল? আমাৰ লগত জড়িত আছিলে অমিত নাগ ডাঙৰীয়াৰ লগতে ভৰত মণ্ডল ডাঙৰীয়া আৰু তেখেতসকলৰ নেতৃত্বত থকা সকলো সমিতিৰ সহযোগত আজি আমি এই কাৰ্যসূচী লৈছোঁ। কাৰ্যসূচীত কি সফল পোৱা গ'ল? কাৰ্যসূচীত আমি এটাই সফল পালোঁ যে আজি ডি চি অফিচত যেনেকৈ ডি চি ছাৰে আমাৰ ফেভাৰত মাত মাতি ক'লে যে 15 দিনৰ ভিতৰত অৰুণ কুমাৰৰ কামটো পুনৰ খুলি দিয়া হ'ব আৰু সকলো ধৰণৰ দায়িত্ব ডি চি ছাৰে নিজে ল'লে। সেইবাবে আমি গোলাঘাট ডি চি ছাৰক আমি পৰিয়ালৰ তৰফৰ পৰা আমি ডি চি ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে এনেকুৱা এজন ডি চি আমাৰ গোলাঘাট জিলা অহাৰ বাবে আমি সঁচাকৈ আনন্দিত হৈছোঁ। গোলাঘাটৰ পৰা ইয়ালুদ্দিন হুছেইনৰ ৰিপৰ্ট।